অসমৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে আগন্তুক দিনসমূহত সাংগঠনিকভাৱে কেনেদৰে আগবাঢ়ি যাব সেই সন্দৰ্ভত আজি জিলা পৰিষদ কাৰ্যালয় তিনিচুকীয়াত এক কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দলৰ বিভিন্ন কৰ্মকৰ্তাসকলৰ লগতে জিলাখনৰ অৰ্ধশতাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে। সভাত বিশেষ অতিথি হিচাপে জ্যোতিমণি মৰাণ, ৰূপম কাকতি, আদিত্য গোস্বামী, দিগন্ত শইকীয়াকে আদি ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকি তেওঁলোকৰ বক্তব্য প্ৰদান কৰে। সভাখনত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদে কেনেদৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই সন্দৰ্ভত আলোচনা কৰে আৰু লগতে যদিহে মিত্ৰ দল থাকে তেন্তে তিনিচুকীয়া জিলাত দুটাকৈ সমষ্টিত অগপ দলৰ পৰা আসন বিচাৰিব বুলিও মন্তব্য প্ৰকাশ কৰে। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে যে দলটোক শক্তিশালীভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে অসমৰ 126টা সমষ্টিত দলীয় কৰ্মশালা আৰু কৰ্মীসকলক একত্ৰিত কৰি সভা আহ্বান কৰিবৰ কাৰণে সিদ্ধান্ত লৈ জিলা সমিতিসমূহক জনাইছে। আজি আমি তিনিচুকীয়াত প্ৰথম কৰ্মী সভা আৰম্ভ কৰিছোঁ। ইয়াৰ পিছতে আমাৰ 17 তাৰিখে আছে ডিগবৈ, 18 তাৰিখে আছে মাকুম, 20 তাৰিখে আছে শদিয়া, 16 তাৰিখে আছে আমাৰ মাৰ্ঘেৰিটা। গতিকে আমি আমাৰ 6টা সমষ্টিত আমি ইয়াৰ পিছতে আমি প্ৰতিটো সমষ্টিত দলীয় কৰ্মীশালা অনুষ্ঠিত কৰিম। কাৰণ আপোনালোকে জানে যে খুব কম সময়ৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু এই পঞ্চায়ত নিৰ্বাচনত আমি প্ৰতিটো সমষ্টিত পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে ৱাৰ্ড মেম্বাৰেই হওক, আঞ্চলিক পঞ্চায়তৰ সদস্যই হওক, জিলা পৰিষদেই হওক, সেইবোৰ আমি প্ৰস্তুত কৰা ইতিমধ্যে আমি সমষ্টিসমূহক দায়িত্ব অৰ্পণ কৰিছোঁ আৰু সেইবাবে আজি বিতংভাৱে ইয়াত আলোচনা কৰা হ'ব যে আমি কেনেদৰে আগবাঢ়ি যাম। আৰু আমাৰ লক্ষ্য পঞ্চায়ত নিৰ্বাচন আৰু লগতে আমাৰ লক্ষ্য 26 চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে যদি মিত্ৰগোট থাকে তেতিয়াহ'লে আমাক কিন্তু দুটা সমষ্টি লাগিব। এইটো একদম কোনো ধৰণৰ ইয়াত আপোচ নহ'ব আৰু প্ৰয়োজন সাপেক্ষে আমি সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে আমি দলীয় কৰ্মীসকলৰ লগত আলোচনা কৰিছোঁ। কাৰণ আজি মিত্ৰজোঁটৰ যি কথা, আজি যি মিত্ৰগোটৰ চৰকাৰ আছে, কিন্তু আমি তিনিচুকীয়া জিলা সমিতিয়ে এই মিত্ৰগোটৰ যিটো পালন কৰিব লাগে সেই পালন কিন্তু আমি দেখা নাই। আমি আমাৰ ধৰ্ম আমি পালন কৰিছোঁ। গতিকে আমি কেন্দ্ৰীয় সমিতিকো অৱগত কৰিছোঁ আৰু আমি আমাৰ জিলাৰ প্ৰত্যেকজন কৰ্মী আমাক অভিযোগ দিছে যে মিত্ৰগোটৰ চৰকাৰখনৰ আঁচনিসমূহ আমি তেনেদৰে পাব লাগে, আমি তেনেদৰে পোৱা নাই। গতিকে গোটেই কথাখিনি আজি আমি আলোচনা কৰিম। আলোচনা কৰি আমি কেন্দ্ৰীয় সমিতিক জনাম। আজি আমাৰ ডিব্ৰুগড় জিলাৰ সভাপতি আদিত্য গোস্বামীদেৱক কেন্দ্ৰীয় সমিতিয়ে পঠাইছে, দলৰ উপসভাপতি দিগন্ত শইকীয়াদেৱ আহিছে আৰু আপোনালোকৰ পৰিচিত সাংবাদিক তথা এটা সময়ত ছাত্ৰ নেতা ৰূপম কাকতিদেৱো আজি আহি আমাৰ ইয়াত উপস্থিত হৈছেই। গতিকে সকলোৰে পৰামৰ্শৰ অনুযায়ী আমি আঞ্চলিক দল অসমত অসম গণ পৰিষদ দলৰ আঞ্চলিক দলৰ বাহিৰে গত্যন্ত উপায় কিন্তু একো নাই। সেইকাৰণেই অসম গণ পৰিষদ দলটোক শক্তিশালীভাৱে আগবাঢ়ি লৈ যাবৰ কাৰণে আমি প্ৰত্যেকজন দলীয় কৰ্মীয়ে আজি এই সভাৰ যোগেদি আমি প্ৰতিজ্ঞাবদ্ধ হ'ম যে অহা দিনবিলাকত দলটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত। ধন্যবাদ, নমস্কাৰ।